কিছু প্ৰান্তত পানী শুকাইছে, কিন্তু বানাক্ৰান্তৰ এতিয়াও চকু পানী শুকোৱা নাই। উজনিৰ বান বিধ্বস্ত জিলাত নৰক সদৃশ পৰিস্থিতি। 6 দিন উকলি গ'ল। 6 দিনৰ পাছতো চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈ আছে একাংশ বানাক্ৰান্ত। এতিয়াও বহু গাঁৱত উপস্থিত হোৱা নাই জনপ্ৰতিনিধি। বানাক্ৰান্তক ঢুকি পোৱা নাই প্ৰশাসন, উদ্ধাৰকাৰী দলে। কেৱল বিস্কুট আৰু পানী খায়েই ৰাতি দিন পাৰ কৰিছে বন্যাৰ্তই। পথ মথাউৰিৰ ওপৰত তিৰপাল তৰি জীৱন কটাইছে তেওঁলোকে। সপোন সম্পত্তি সকলো বিধ্বস্ত হৈ গ'ল জলপ্ৰলয়ত। গতিকে কি কৰিব তেওঁলোকে এতিয়া? কিদৰে তেওঁলোকে দিন পাৰ কৰিছে তাৰ বুজ ল'বলৈ জনপ্ৰতিনিধিও উপস্থিত হোৱা নাই কিছু কিছু প্ৰান্তত। তেওঁলোকে সাহায্য লাভ কৰা নাই। কেৱল তেওঁলোকে লাভ কৰিছে বিস্কুটৰ পেকেট আৰু পানী, আৰু সেয়া খায়ে তেওঁলোকে এতিয়া দিন পাৰ কৰিবলগীয়া হৈছে। আৰু এয়াই হৈছে বৰ্তমান এখন ছবি, ৰাজ্যৰ এখন ছবি। উজনিৰ 3খন জিলা, যোৰহাট, চৰাইদেউ, শিৱসাগৰ, এই 3খন জিলাত যিহেতু বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। সপোন সম্পত্তি আশ্ৰয় সকলো যেন এতিয়া শেষ হৈ পৰিছে। বান শুকাইছে, কিছু কিছু প্ৰান্তত পানী শুকাই আহিছে লাহে লাহে, কিন্তু শুকোৱা নাই বন্যাৰ্তৰ চকু পানী। এইদৰে তিৰপাল তৰি ঘৰত আজি 4 দিনৰ পৰা আমি ইয়াতে আছো। মোৰ মা হয়, মা 76। আজি গভৰ্ণমেণ্টৰ সাহায্য বুলিবলৈ আমি একোৱে পোৱা নাই। এনেই এনেকে বেলেগ পাৰ্টীয়ে বিস্কুট পানী তেনেকুৱা যোগান ধৰিছে। বেলেগ চৰকাৰী আমি প্ৰশাসনৰ ফালৰ পৰা আমি একো সাহায্য পোৱা নাই। আৰু পানীও তেনেকে তিৰপাল নাই, ৰাতি পানী পৰে। তেনেকে কালি কিমান দবা পিটা বৰষুণ, ইমান গৰমত আমি হাইৱেডত পৰি আছো। তেওঁ গভৰ্ণমেণ্টে আমাক যদি কিবা সহায় কৰে। আৰু ঘৰত ইমানটো পানী, একো বস্তুৱে উলিয়াব নোৱাৰিলো। ফ্ৰিজ উলিয়াব নোৱাৰিলো, গড্ৰেজ উলিয়াব নোৱাৰিলো, গড্ৰেজৰ কাপোৰ উলিয়াব নোৱাৰিলো। আমাৰ গোটেই ফেমিলিটো তেনেকৈ আজি আমি আছো। এয়া আমাৰ নিজৰ ফেমিলি হয়। 4 দিনৰ পৰা আমি জলমগ্ন হৈ পানীত আবদ্ধ হৈ আছোঁ। কিন্তু স্বেচ্ছাসেৱী সংগঠনবিলাকে পানী এটুপি যি দিছে তাৰ পৰাই আমি চলি আছোঁ। কিন্তু চৰকাৰীভাৱে একো সাহায্য নাই। ইতিমধ্যে ইয়াত আমাৰ এই অঞ্চলৰ বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়াও ইয়াত নাই, DC আয়ুক্ত মহোদয়ো নাই, ASDC বাইদেউও নাই। প্ৰশাসন যন্ত্ৰৰ কোনো মানুহ ইয়াত আমি দেখিবলৈ পোৱা নাই। কালি গধূলি ইয়াত অলপ বাইট দিয়া হৈছিলে, 2-3জন সাংবাদিক আহিছিলে। তাৰপিছত আজি ৰাতিপুৱা দেখিলোঁ SDRFৰ এই নাও এখন খালি এনেকৈ লৈ গৈছোঁ, তাৰপৰা লগে লগে গুচি গ'লগৈ। তাৰপাছত আৰু একো নাই, বহুত মানুহ তাত আবদ্ধ হৈ আছে। জেগাডোখৰ নাম পুঞ্জান পথ, এইটো ডিমৌ সমষ্টি, ডিমৌ সমষ্টি 95 নং ডিমৌ সমষ্টি। কোনে খবৰ কৰিব অহা নাই? কোনো অহা নাই। স্বেচ্ছাসেৱী সংগঠনবিলাকে যি পানী বটল, খোৱা বস্তু, আৰু কোনো ৰিলিফ চিলিফ নাই। চৰকাৰে বহুত ৰিলিফ দিছে বুলি কৈছে। কোনো নাই, একো নাই পোৱা। আমাৰ এই ভুক্তভোগী বহুত আছে, এইও ভুক্তভোগী আছে, বহুত মানুহ ভুক্তভোগী আছে। আপোনালোকে সুধি ল'ব পাৰে। কিন্তু চৰকাৰীভাৱে একো আমি সাহায্য পোৱা নাই, ফুটা কৰি এতিয়াও পোৱা নাই। স্বেচ্ছাসেৱী সংগঠনবিলাকে যি আমাক দি আছে, সেই তাৰ পৰাই আমি চলি আছোঁ। বিশেষকৈ এই সময়টোত খোৱা পানীৰ বহুত প্ৰয়োজন। 4 দিনৰ পৰা আমি জলমগ্ন হৈ পানীত আবদ্ধ হৈ আছোঁ। কিন্তু স্বেচ্ছাসেৱী সংগঠনবিলাকে পানী এটুপি যি দিছে তাৰ পৰাই আমি চলি আছোঁ। কিন্তু চৰকাৰীভাৱে একো সাহায্য নাই। ইতিমধ্যে ইয়াত আমাৰ এই অঞ্চলৰ বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়াও ইয়াত নাই, DC আয়ুক্ত মহোদয়ো নাই। আমি 1 নম্বৰ কুন্দানপুৰ আছোঁ। খাৱা বোৱা নাই, লোকৰ বিল্ডিঙৰ ওপৰত আছোঁ ৰাতি। চৰকাৰে সাহায্য পোৱা নাই? চৰকাৰে সাহায্যটো নায়েই, পাব্লিকেৰ যি পাওঁ তাই লওঁ, নেপালেও নাই। আমাৰ ঘৰত আজি 4 দিনৰ পৰা আমি ইয়াতে আছো। মোৰ মা হয়, মা ইমান কান্দি আছে, আমি একো দিব পৰা নাই। এতিয়া চৰকাৰৰ ফালৰ কিবা বস্তু দিছে নে? সাহায্য বস্তু দিছে যদি আলিত ঘূৰিছে, গাঁৱত সোমোৱা নাই, সেইটো কাৰণে একো পোৱা নাই। পুৱাই পাইছে, নোপোৱা একো পাইলেগে নাই, এনেকুৱা হৈছে। এই পাইছে, নোপোৱাবিলাক নাই। এতিয়া আমাৰ পিন্ধিবলৈ কাপোৰ কানিলৈকে নাই। কিছুমান পাই আছে বস্তা হিচাপত, আমাৰ নোপোৱাবিলাক একেবাৰে নাই। আমি এইকাৰণে ল'ৰা ছোৱালীক দূৰত পঠিয়াই পিনি ঘৰত থাকি শান্তিয়ে পোৱা নাই। এই সন্ত গড়মিচিং গাঁও, ডিষ্ট্ৰিক্ট শিৱসাগৰতে পৰিছে। আমাৰ ডিষ্ট্ৰিক্ট, আমাৰ কি ঘৰ দুৱাৰ টিং গ'ল, গছ গছনিটো চব ভাঙি মেলি মুঠতে ঘৰ দুৱাৰ যিমান ব্ৰিজ চিজ আছে, দলং চোপাৰ আছে, চব গুচি গ'ল।
বহুত দুখত আমি পৰি আছোঁ খাবলৈ একোলৈকে নাই মানে সেইটো কাৰণে বহুত মনটো বেয়া লাগিছে সেইকাৰণে আমি পথাৰত থাকিবলগীয়া হৈছে ইমানো খেতি